শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। এয়া ৰাতিপুৱাৰে ভিডিঅ' হয়। ৰাতিপুৱা গা পা ধুই আহিলোঁ, এফালে যাবলৈ লৈছোঁ। এয়া ৰেডি হৈ গ'লোঁ। মই ৰাতিপুৱাই যোৱা মানে আপোনালোকে গম পাইছেই চাগে, ক'লৈ গৈ আছোঁ। ৰাতিপুৱাতো মানুহে মন্দিৰলৈ যায়। মই মোৰ মানুহজনৰ লগৰ এজনে মানে খনিকৰ পুথি এভাগ আনিছিলে, তাতে চাকি এগছ জ্বলাবলৈ গৈছিলোঁ। এয়া দেখিছেনে, আহি আছোঁ আমি তিনিজন, ছোৱালীজনীৰ বাপেক আৰু মই আহি আছোঁ। আহি পালোহি খনিকৰ পুথি ভাগত। এয়া দেখিছেনে, আপোনালোকেও ইয়াৰ পৰাই সেৱা এটা ল'ব, সকলোৱে যাতে মংগল হয়। এয়া দেখিছেনে, এয়া চাকি বন্তি উলিয়াই পেলাই এয়া দিছোঁ। মই প্ৰথম আহিছোঁ খনিকৰ পুথি। বহুত আগৰ পৰা ভাবি আছিলোঁ ক'ৰবালৈ যদি আহে খনিকৰ পুথি চাকি এগছ জ্বলামগৈ, কিন্তু আজি নিমন্ত্ৰণ পাই মানে তেওঁলোকৰ নিমন্ত্ৰণ পাই কৈ আহি গ'লোঁ আৰু লগালগ গুচি গ'লোঁ। ৰাতিপুৱাই চাকি এগছ জ্বলাই থৈ আহিলোঁগৈ। এয়া দেখিছেনে, চাকি জ্বলাই আছোঁ। চাকি জ্বলাই হোৱাৰ পাছত তেওঁলোকে চাহকাপো খাবলৈ মাতিলে, চাহকাপ খালোঁ আৰু ঘৰ মোৱা হ'লোঁ। আৰু তাৰপিছত আৰু দেখিছেনে, বৰ ভাল লাগিলে মনটো। মনত ভাবি থোৱা কাম এটা যদি হয়, মানে বহুত দিনৰ পৰাই ভাবি থৈছিলোঁ মই খনিকৰ পুথি আহিলে যাম, মিলাও নাছিলে। ওচৰত আহিলেও কেতিয়াবা সময় নিমিলে যাবলৈ, বা কিবা অসুবিধা এটা হয় তেনেকুৱা। এয়া চাহ খাই উঠিলোঁ, চাহ খাই পেলাই আৰু